নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল। এডিআৰ 3.2026 যে 26,500টা পদ আছে, দুমাহৰ ভিতৰতে আপোনালোকে এপ্লাই হৈ যাব। ফাৰ্ষ্ট কেবিনেটৰ আপোনালোকৰ সিদ্ধান্ত আহি গ'ল, বিগ আপডেট আহি গ'ল। কেতিয়াৰ পৰা এপ্লাই হ'ব, কি কথা, সকলোখিনি কথা জনাই আছো। কেবিনেটৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, টাস্ক ফৰ্চো গঠন কৰি দিলে। চ' কেতিয়াৰ পৰা এপ্লাই হ'ব ওপৰত আপডেট আহিছে। চ' মই সকলোখিনি কথা জনাই আছো। চ' ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক এটা কৰিব পাৰে, লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে। ইয়াত আপোনালোকে দেখিছে যে 2 লাখ চৰকাৰী চাকৰি দিবৰ বাবে বিশেষ টাস্ক ফৰ্চ গঠন কৰা হৈ গৈছে। মুখ্য সচিবৰ নেতৃত্বত গঠন কৰা হ'ব টাস্ক ফৰ্চ। দুমাহৰ ভিতৰত টাস্ক ফৰ্চে দিব প্ৰতিবেদন। 5 বছৰ 2 লাখ নিবনুৱা পাব চাকৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। চ' মই আগতেও জনাইছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো প্ৰথম কেবিনেট হ'ব, সেই কেবিনেটে এডিআৰ 3.0 ওপৰত ডাঙৰ আপডেট আহিব বুলি মই আপোনালোক জনাইছিলো। চ' এডিআৰ 3.0 ওপৰত ডাঙৰ আপডেট আহি গৈছে, কাৰণ আপোনালোকে নিশ্চয় গম পায় 2 লাখ চাকৰি আপোনালোকে আগতেও চিএম ছাৰ বাইদেৱে কৈছিলে যে 2 লাখ চাকৰি সৰহ সংখ্যকে থাকিব এডিআৰ 3.0। চ' এইবোৰ আপোনালোকে তাৰ কাৰণে যদি আপোনালোকে ভালদৰে যদি এডিআৰ 3.0 যদি এটা চাকৰি যে আপোনালোকে যে ল'ব বিচাৰিছে বা চিলেকশ্যনসমূহ যে পাব বিচাৰিছে, তেন্তে আপোনালোকৰ এইটোৱে সুযোগ বা এইটোৱে সুবৰ্ণ সুযোগ হয়। তাৰ কাৰণে আপোনালোকে এতিয়া পৰাই ভালদৰে পঢ়িব লাগিব। আৰু তাৰ কাৰণে আমাৰ টিমৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো আপোনালোকে বাই কৰিলেও পঢ়া শুনাসমূহ কৰিব পাৰে, কিয়নো কোৰ্চটো বাই কৰিলেও পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধা হৈ গৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়, যিহেতু অফাৰটো অতি সোনকালে শেষ হ'ব। পাৰিলে আপোনালোকে আজিয়ে বাই কৰি লওক। চ' এতিয়ালৈ কেনেকৈ বাই কৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছএপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়া মই ডিটেইলছত আপোনালোকক জনাই দিছোঁ কোৰ্চটো আণ্ডাৰত কি কি লাভ কৰিব পাৰিব। এডিআৰ 3.0 ক্ষেত্ৰত বেষ্ট কোৰ্চ হয়, 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে দুটা কোৰ্চ হয়। বেষ্ট কোৰ্চ 2027-28 বৰ্ষৰ ক্ষেত্ৰত হয়। 50% অফ চলি আছে। 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ পাব। ছাবজেক্ট কি পাব, ছ'চিয়েল ষ্টাডি, জেনেৰেল নলেজ, মেথমেটিক্স, ৰিজনিং, ইংলিছ গ্ৰামাৰ পাব। লগতে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব, লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পাব। আৰু এই কোৰ্চটো 2026-27 বৰ্ষৰ যিটো চিলেবাছ তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হৈছে, সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰে, যাতে আপোনালোকে চিলেকশ্যনসমূহ নিজৰ হাতত ৰাখিব পাৰে। আৰু এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে যদি পঢ়িব বিচাৰে পঢ়ি লওক। আৰু এই কোৰ্চটো পঢ়ি বহুতে আপোনালোকৰ ৰিভিউবিলাক আপোনালোকে আমাৰ চেনেলত চাব পাৰে, কোনে কি ৰিভিউ দিছে। আৰু এই কোৰ্চটো অকল এডিআৰ বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব। ফৰ এক্সাম্পল আছাম পুলিচ, ABUB, ASI, ফৰেষ্ট, DSS, DAP, এনেদৰে সকলো এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়ি চিলেকশ্যনসমূহ লাভ কৰিব। বাই কৰিবৰ কাৰণে হোৱাটছএপত মেছেজ কৰক। চ' মই আপোনালোক জনাইছিলো যে এডিআৰ 3.0 ওপৰত মই আপোনালোকক বহুত দিনৰ আগৰ পৰাই আপোনালোক জনাইছো যে যিটো প্ৰথম কেবিনেট থাকিব চিএম ছাৰৰ, তাতে আপোনালোকৰ এডিআৰ 3.0 ওপৰত ডাঙৰ আপডেট ওলাই আহিব বুলি। চ' মই কোৱাৰ ধৰণে এডিআৰ 3.0 ওপৰত চিএম ছাৰৰ যিখন প্ৰথম কেবিনেট আছিলে কালি 13 তাৰিখে, চ' তাৰ ওপৰত ডাঙৰ আপডেট ওলাই আহিল। চ' এপ্লাই ডেটৰ পৰা সম্পৰ্কে সকলোখিনি কথা গঠন কৰি দিছে। চ' যিটো প্ৰথম কেবিনেট হয় 2 লাখ চাকৰি সম্পৰ্কে, প্ৰথম কেবিনেটত তেওঁলোকে ঘোষণা কৰিছে, এটা কমিটি গঠন কৰিছে, এখন কমিটি গঠন কৰিছে, যাৰ সহায়ত অসমত যিমানখিনি গভৰ্ণমেণ্ট চাকৰি খালী আছে, অকল এডিআৰ বুলি নহয়, যিমানখিনি চাকৰি আছে গোটেইখিনি 2 লাখ চাকৰি দিব। চ' কোনটো বিভাগত কিমানকৈ চাকৰি দিব সকলোখিনিৰ ওপৰত এটা কমিটি গঠন কৰিব। সেই কমিটিৰ পৰা ৰিপৰ্ট আহিব আগন্তুক দুমাহৰ ভিতৰত, মানে এমাহতো আহিব পাৰে বা 1.5 মাহতো আহিব পাৰে। আৰু সেই দুমাহৰ ভিতৰত ৰিপৰ্টখিনি আহি যাব, তেতিয়া আপোনালোকে গম পাব যে এডিআৰ কিমানখিনি ভেকেঞ্চি দিব পাৰিব। চ' যিহেতু 2 লাখ চাকৰি দিব, 2 লাখ চাকৰি দিলেতো এডিআৰ টাইম হ'ব 50-60 হাজাৰ ভেকেঞ্চি থাকিব। কিন্তু এবছৰতে 50-60 হাজাৰ বা এবাৰতে 50-60 হাজাৰ নটিফিকেশ্যন ৰিলিজ নকৰে। চ' এই বছৰ আপোনালোকে বা এইবাৰ আপোনালোকে 25,000 to 30,000 এডিআৰ ভেকেঞ্চি আপোনালোকে আশা কৰিব, কাৰণ হিউজ ভেকেঞ্চি আপোনালোকৰ কাৰণে আহিবলৈ গৈ আছে। চ' তাৰ কাৰণে হিউজ ভেকেঞ্চি আহিলেই নহ'ব, কাৰণ তাৰ ক্ষেত্ৰত কম্পিটিশ্যন এটা বহুত হাই লেভেল হয়। তাৰ কাৰণে কি কৰিব লাগিব, এতিয়াৰ পৰা কমপ্লিট চিলেবাছ কভাৰ কৰি আপোনালোকে পঢ়িব লাগিব, যাতে আপোনালোকে চিলেকশ্যনসমূহ দুৱাৰলৈ সহজে পাৰ হৈ যাব পাৰে। যদি আপোনালোকে ভাবিছে যে মই নটিফিকেশ্যন আহিলে একদম আৰু পঢ়িম আৰু চিলেকশ্যনসমূহ লৈ থাকিম, তেনেকৈতো আপোনালোকে সকলোৱে পঢ়িব, কিন্তু সেই হিচাপতো সকলোৱে চিলেকশ্যন নাপায় ন। সেই হিচাপত আপোনালোকে চিলেকশ্যন পাবলৈ এতিয়াৰ পৰাই ভালদৰে কষ্ট কৰি পঢ়িব লাগিব, যাতে আপোনালোকে চিলেকশ্যনসমূহ দৰ্জাত খুন্দিয়ে আপোনালোকে পাৰ হৈ যাব পাৰে। আৰু তাৰ কাৰণে আমাৰ যিটো টিমৰ পৰা কোৰ্চ প্ৰস্তুত কৰা হৈছে, সেই কোৰ্চটো আপোনালোকে বাই কৰি পঢ়িব পাৰে। আৰু সেই কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছএপ নম্বৰ স্ক্ৰীনত আছে 9181267278, তাত মেছেজ